পিঠাই কিন্তু বেলেগ এটা আবেগ মানে বুকুৰ পিঠাইটো আচলতে মানে বেলেগ এটা আবেগ আৰু কাৰণ দেউতা বুলি ক'লেই প্ৰতিজনী ছোৱালীয়ে মানে সেইটো বস্তু অনুভৱ কৰে প্ৰতিজন দেউতাকে অনুভৱ কৰে আৰু এই গীতটি মোক উপহাৰ দিছিলে আমাৰ অতি শ্ৰদ্ধাৰ মনজ্যোৎস্না মহন্ত মেমে কাৰণ মই বহুত বছৰ মানে আজিৰ পৰাতো 5 বছৰমানৰ আগতে মেমে মোক হঠাৎ পঠাইছিলে গীতটি এদিন হোৱাটছএপত ছোৱালী তই গীতটো শুনিছাচোন তই গালে ভাল লাগিব নিচিনা মোৰ লাগিছে এনেকে বুলি ক'লে তেতিয়া মানে মই নাজানো যে মানে মিউজিক প্ৰডিউচাৰ এজনৰ ওচৰলৈ গৈ পেলাই গানটো কৰিব লাগিব ইমান আইডিয়া নাছিলে মানে সেইটো বিষয়ে তাৰপিছত লাহে লাহে ভাবিলো যে দেউতাও গীতটো মাজে মাজে মানে মোৰ মুখত শুনিবলৈ বিচাৰে তই কয় যে গানটো তই কৰি পেলা ভাল হ'ব এনেকে ক'লে তাৰপিছতে সপোনক লগ পালো লাহে লাহে কামৰ সূত্ৰে এনেকে তাৰপিছত সপোনৰ লগত পাতি মেলি গীতটো কৰি পেলালো আৰু মানে মেমে গীতটো এটা সময়ত গাইছিলেও নিজেও গাইছিলে গীতটো লিখিছিলে গীতটো লিখিছিলে গীতটো মেমৰ শাহু মাক মানে ননী দেৱী গোস্বামী এনাইদেউ হয় আৰু এনাইদেউৱে তেতিয়া কিমান দিনৰ আগত লিখা এটি গীত মানে গাবলৈ পোৱাটো মোৰ কাৰণে বহুত মানে সৌভাগ্য মোৰ মেমৰ ওচৰত মই মানে কেনেকে মই চিৰকৃতজ্ঞ মানে কাৰণ নিজে গোৱা গীত এটা মানে কাৰোবাক দি দিবলৈ মানুহৰ মানে মনটো কিমান ডাঙৰ হ'ব লাগিব